ৰাজ্যৰ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ শৈক্ষিক মানচিত্ৰত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা হাওৰাঘাট শংকৰদেৱ বিদ্যা নিকেতনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজ্বলি উঠিল নিকেতনখন। এইবেলি নিকেতনখনৰ পৰা মুঠ ৮১ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত। তাৰে ৩জনে ডিষ্টিংশ্যন, ৫জনে ষ্টাৰ, ৪৫জনে প্ৰথম বিভাগ, ৩২জনে দ্বিতীয় বিভাগ আৰু এজনে তৃতীয় বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হয়। পাহাৰীয়া জিলা কাৰ্বি আংলঙত সৰ্বোচ্চ নম্বৰৰ লগতে সংস্কৃত বিষয়ত ১০০% নম্বৰ লাভ কৰা এই নিকেতনৰ ছাত্ৰী অলংকিতা বৰকটকীকো অভিনন্দন জ্ঞাপন কৰা হয়। এক গম্ভীৰ্যপূৰ্ণ পৰিৱেশত কৃতী ছাত্ৰ-ছাত্ৰীসকলক নিকেতন প্ৰাংগণত এখনি সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। নিকেতন পৰিচালনা সমিতিৰ সম্পাদক কমল শইকীয়াই আঁত ধৰা অনুষ্ঠানটি সভাপতিত্ব কৰে পৰিচালনা সমিতিৰ সভাপতি ভৱেশ চন্দ্ৰ ৰাজবংশীয়ে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দেৱেন্দ্ৰ শৰ্মা। নিউজ ডেস্ক ৰিপৰ্ট, JNKD নিউজ। আজি শংকৰদেৱ বিদ্যা নিকেতন হাওৰাঘাটৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয় আৰু ইয়াত আমাৰ এই নিকেতনৰ পৰা জিলাৰ ভিতৰত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে অলংকিতা বৰকটকী। ঠিক তেনেধৰণৰ জিলাৰ পঞ্চম স্থান, সপ্তম স্থান আৰু 16 নম্বৰ স্থানতো দখল কৰিবলৈ সক্ষম হয়। জিলাৰ যি টপ 20 লিষ্ট আছে ইয়াৰ ভিতৰত আমাৰ 4জন ছাত্ৰ ছাত্ৰীয়ে 20জনৰ ভিতৰত স্থান পাবৰ কাৰণে সক্ষম হৈছে। ডিষ্টিংশ্যন 12জন আৰু সেই 12জন ডিষ্টিংশ্যন জিলাৰ ভিতৰত আছে। ইয়াৰ ভিতৰত আমাৰ 3জন ছাত্ৰ ছাত্ৰীয়ে ডিষ্টিংশ্যন পাবৰ কাৰণে সক্ষম হৈছে। গতিকে এইটো আমাৰ কাৰণে নিকেতনৰ কাৰণে এটা গৌৰৱৰ বিষয় আৰু এই অঞ্চলটোৰ কাৰণে এটা গৌৰৱৰ বিষয়। আজি আমি এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান পাতি তেওঁলোকক সকলো ছাত্ৰ ছাত্ৰীক আমি এটা সম্বৰ্ধনা জনোৱা হয় আৰু এইসকলৰ ভৱিষ্যত উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ।